নমস্কাৰ, আজি হৈছে 6 আগষ্ট 2025। আগবঢ়াইছোঁ আজিৰ দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। এই মুহূৰ্তত জনাইছোঁ আজিৰ দিনৰ প্ৰথমটো খবৰ। হিমন্ত বিশ্ব শৰ্মাৰ সৈতে একেলগে বাংলাদেশী খেদিব অখিল গগৈয়ে। হিমন্ত বিশ্ব শৰ্মাৰ হেণ্ডিমেন হৈ কাম কৰিব অখিল গগৈয়ে। ট্ৰাকে ট্ৰাকে বাংলাদেশীক ভৰাই লৈ বাংলাদেশলৈ পঠিয়াব অখিল গগৈয়ে। ডাঙৰ ঘোষণা বিধায়ক অখিল গগৈৰ। 1971 চনৰ 24 মাৰ্চৰ পিছত ভাৰতলৈ অহা লোকসকলহে বাংলাদেশী। 1971 চনৰ 25 মাৰ্চৰ পিছত যদি অসমলৈ কোনো লোক আহিছে, কাকো খেদিবলৈ দিয়া নহ'ব। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বাংলাদেশীক প্ৰমাণ দিয়ক, মই লগত থাকিম। 1971 চনৰ 25 মাৰ্চৰ পিছত কোনো লোকে অহা বুলি মুখ্যমন্ত্ৰীয়ে প্ৰমাণ দিয়ক, আহ্বান বিধায়ক অখিল গগৈৰ। এই মুহূৰ্তত জনাইছোঁ আজি দ্বিতীয়টো খবৰ। উত্তৰাখণ্ডত পুনৰ ভয়ংকৰ ডাৱৰ বিস্ফোৰণ। এই ঘটনাত এতিয়ালৈকে প্ৰাণ হেৰুৱাইছে 4জনকৈ লোকে। উত্তৰ কাশীৰ ভৰালী গাঁৱত সংঘটিত হৈছে এই ঘটনা। ক্ষীৰগংগা নদীত সংঘটিত এই বিস্ফোৰণৰ ঘটনা। উত্তৰ কাশীৰ কেইবাটাও প্ৰান্তত জাৰি কৰা হৈছে হাই এলাৰ্ট। ফ্লেছ ফ্লাডে চকুৰ সন্মুখতে ধ্বংস কৰে কেইবাখনো গাঁও। ভাৰতীয় সেনাই যুদ্ধকালীন গতি চলাইছে উদ্ধাৰ অভিযান। কেইবাদিন ধৰি উত্তৰাখণ্ডত অব্যাহত আছে মুষলধাৰ বৰষুণ। বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে এলাৰ্ট। এই সময়ত উত্তৰাখণ্ডলৈ যায় বিভিন্ন ভক্ত। চাৰিধাম যাত্ৰীৰ বাবে বহু লোকে যায় উত্তৰাখণ্ডত। বৰ্তমানৰ পৰিস্থিতি অধিক ভয়াৱহ। জনাইছোঁ আজিৰ দিনৰ বিশেষ এটা খবৰ। অৰুণোদয় নোপোৱা সকলৰ বাবে আহিছে ডাঙৰ খবৰ। 17 ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ'ব অৰুণোদয় 3.0। এতিয়াৰ পৰা অৰুণোদয়ৰ লগতে পাব ৰন্ধন গেছৰ ধন। অৰুণোদয়ৰ আঁচনিত সাঙুৰি লোৱা হ'ব 80 লাখ হিতাধিকাৰীক। 17 ছেপ্টেম্বৰত আনুষ্ঠানিকভাৱে মুকলি কৰা হ'ব অৰুণোদয় 3.0। 40 লাখ পৰিয়ালে লাভ কৰিব এই সুবিধা। অৰুণোদয়ৰ পৰিয়াললৈ LPGৰ ৰাজ সাহায্য। LPG কিনিলে 250 টকা। এই মুহূৰ্তত জনাইছোঁ আজিৰ দিনৰ আন এক বিশেষ খবৰ। বিজেপি বুলি ক'লে এতিয়া কোনেও মুৰ্দাবাদ বুলি নকয়, জিন্দাবাদ বুলিয়েহে কয়। কাৰণ ৰাইজ সদায় বিজেপিৰ লগত আছে। ৰূপহী ঘাটৰ অখিল গগৈৰ এখন সভাত বিজেপি জিন্দাবাদ ধ্বনি দিয়াক লৈ মন্তব্য মুখ্যমন্ত্ৰীৰ। কংগ্ৰেছৰ হওক বা আন যিকোনো দলৰ সভাত হওক, বিজেপি বুলি ক'লে জিন্দাবাদ বুলিয়েই ক'ব। কোনেও বিজেপিক মুৰ্দাবাদ দিব নোৱাৰে। অখিল গগৈৰ সভাত বিজেপি জিন্দাবাদ ধ্বনি দিছিল সংখ্যালঘুৱে। সভাতো থতমত লাগি গৈছিল অখিল গগৈ। অলপ ৰৈ পুনৰাই বিজেপি গবেক ধ্বনি দিবলৈ শিকুৱাই দেখা গ'ল এতিয়া অখিল গগৈ। জিৰিয়াত অনুষ্ঠিত হৈছিল অখিল গগৈৰ সভাৰ অথন্থৰক লৈ মুখ্যমন্ত্ৰীৰ বৃহৎ প্ৰতিক্ৰিয়া। বিজেপি বুলি ক'লে কোনেও মুৰ্দাবাদ বুলি নকয়, এতিয়া সকলোৱে জিন্দাবাদ বুলি কয়। এনেদৰে মন্তব্য কৰিছে এতিয়া হিমন্ত বিশ্ব শৰ্মাই।